Oh
ওই বিহুরে কথা বিহুমারি বনৰ বগৰী অকলে নেযাবা বনৰ বগৰী আমাক লগত নিবা আমার ঘৰৰ কেইজনীয়ে গামোচা বব নেজানে আমাৰ ঘৰৰ কেইজনীয়ে গামোচা বব নেজানে জানা আমার ঘৰৰ কেইজনীয়ে ঢেকি দিব নেজানে আমাৰ ঘৰৰ কেইজনীয়ে ঢেকি দিব নেজানে জানা বিভূতি নামে অতি নীতি পৰিৱেশন কৰিলে আমি সঁচাই আপ্লুত। ধন্যবাদ বাইদেউ। আগতে মই আমাৰ বিচাৰক বাইদেউ ঋতুমণি বাইদেউৰ কথা পাতিছোঁ। আচলতে মহিলা বিহুত এইবাৰ প্ৰথম মই বহিছোঁ আৰু এগৰাকী আমাৰ মাজত বহুত পাৰ্থক্য থাকে নহয়নে? কিন্তু আপুনি আখৰা কৰিছে কৰিছে বহুত কৰা নাই কৰিছোঁ অকণমান আৰু মোৰ ভাল লাগিছে গোটেইকেইজন বিহুৱা ইমান মানে মজাছে আপোনাক ছাপোৰ্ট দিছে। আমাৰ কালিয়াজনকে কম আৰু এইগৰাকী 2 নম্বৰ দিনটো আজি কিন্তু কৰিব পৰা নাই কিন্তু কেলে বাৰু বহি দি আছে ন মোক বুজুৱাইছে কাৰণে ইমান ধুনীয়া গোটেইকেইজন ল'ৰা হেণ্ডচাম একদম ভাল লাগিছে। আমাৰ গায়কজনৰ কণ্ঠটো খুব ভাল মগো কৰি গাইছে। বহুতবাৰ মানে শুনিছোঁ, দুবাৰ দুফাকিতেই গাইছে, খুব ভাল লাগিছে। আৰু এজন মোৰ চিনাকি বিহুৱা, তেখেত বৰ সুন্দৰ গায়। কিবা এফাকি গাই শুনাও, এনেই মঞ্চৰ পৰা যাব নিদিব, আপোনাৰ শুনাই নাই। আমাৰ এই নামকজনকে আগুৱাই দিছে গাবলৈ, হয়নে? গাঁওচোন কিবা এফাকিতে Yes,
ভাগৰি পৰা নাই, ভাগৰি পৰিছে যদিও সেইখন আমাক ভাবিব দিয়া নাই, তাৰমানে পূৰা শক্তি ৰাখি আপুনি থ্ৰ'য়িং যিটো দিছে ভাল লাগিছে। মিহি মিহি নাচ আমি বৰ উপভোগ কৰিলোঁ। এনেই প্ৰশ্ন সুধিব দিছে, মানে সুধিছোঁ যে সকলোৱে জানে হয়া কণী মানে কি বাৰু? হয়া কণী মানে কি মই বুজা নাই। কণী খেল যে খেলে, হয়া কণী এটা আছে নহয়, জানে নাই? সেই কণীটো কিয় হয়া কণী বুলি কয়? বহাগ বিহুত আমি খেলোঁ নহয় জানো? এই কণীটোৰ নাম হয়া কণী বুলি কিয় কয় জানে নেকি? আমি যিটো কণী মানে য'ত আমি বিহুত আচলতে আমাৰ মাঘ বিহুতে হয় সেই খেলভাগ বাৰু, সেইটোকে নয়া কণী বুলি কয়। হয়া কণী মানে বহাগত আমি খেলোঁ, আচলতে বৰ টান কণীটো খেলি খেলি সেই তেওঁলোকে যিকে সাত বিহুত সাদিনে যেতিয়া কণীটো নেহাৰে তাৰমানে খেলি 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 শ্ৰেষ্ঠ কণীটোকে তাৰমানে আমি পুৰস্কৃত কৰে হয়া কণী দেই। কিন্তু আপোনাৰ নাচ বৰ ধুনীয়া আৰু বিহুৱা দৌটো বিচাৰি পাইছে জানো, আপোনাক চেলিউট। সুন্দৰ হৈছে মোৰ এই উপস্থাপন, ভাল হৈছে। নমস্কাৰ। পোনপ্ৰথমতে ৰঙালী বিহুৰ শুভকামনা জনালোঁ গোটেই দলটিকে। আচলতে মোৰ খুব ভাল লাগিছে কিহৰ কাৰণে, প্ৰথম আপোনাৰ সাজপাৰযোৰ বৰ সুন্দৰকৈ আদমটোকাৰীকৈ বৰ শালীনতাবোৰ চৰিত্ৰ কৰি আপুনি পিন্ধিছে, সঁচাকৈ প্ৰশংসনীয়। দ্বিতীয়তে আপোনাক সেইটো কাৰণে নমস্কাৰ জনাইছোঁ, এই বয়সত আপুনি ইমান সুন্দৰকৈ মহিলাক নাচিছে আৰু আপুনি আগবাঢ়ি অহাৰ বাবে যথেষ্ট ভাল পাইছোঁ। আপোনাৰ মনৰ মাজত বিহুৱতীয়ে যদি এতিয়াও জীয়াই আছে বৰ্তমান, পাৰিলে চৰ্চা কৰি যাব, চৰ্চা কৰিব, খুব সুন্দৰ আপোনাৰ প্ৰেক্টিচ কৰি থাকিব, ভাল লাগিব। ধন্যবাদ। Thank you.
যায় তুমি আমার নাচনি নাচালি বিহু তলি ধুৱনি বিহু তলি ধুৱনি নাচনি জানানে তাঁতৰ বাতি নাচনি দিবানে ফুলে বাচি ঐ নাচনি ঐ দিবানে ঐ বিহুৱান ঐ বিহুৱান নাচনি জানানে ৰন্ধা বঢ়া নাচনি জানানে ৰুৱা তোলা নাচনি জানানে ৰন্ধা বঢ়া নাচনি জানানে ৰুৱা তোলা নাচনি হ'বনে ঐ লক্ষ্মী হ'বনে ঐ লক্ষ্মী তোমাতকৈ ধুনীয়া এই নাগিনী বোৱাৰী জানো বেচিবলৈ যায় নাচনি ৰৈ ধেমালি কৰো নাচনি ৰৈ ধেমালি ধেমালি কৰো আকৌ নাচনি ৰৈ ধেমালি কৰো নাচনি ৰৈ ধেমালি ধেমালি ঘামাকো চেৰেকি গৰকা গৰকি
মনৰ জোৰে পতি লহৰে ধনে পতি মনৰ জোৰে পতি নাচে দেহা ঐ যান ও কলিজাৰ দেহা যান চৰাই মুকলিয়া উৰিব নোৱাৰে ঘূৰি ঘূৰি ডালতে পৰে দেহা ঐ যান ও কলিজাৰ দেহা যান ঐ যান ও কলিজাৰ দেহা শুভেচ্ছা থাকিল ধন্যবাদ মনটো ভাল লাগিব দেই কিয় ভাল লাগিলে সেইদিনা কথাহে পাতা আপুনি উঠা কৰিব আপোনাৰ বামৰ কাষে থকা ধুনীয়াজন তেখেতৰ নাম ত্ৰিদীপ নেকি বাৰু হয় মই কেলে স্পেচিয়েলি সুধিলোঁ এতিয়াও দেখা পাই আছে দেই আপুনি আপোনাৰ স্বামী নেকি হয় মোৰ স্বামী এই ৰাতিপুৱাতে মই গম পাইছোঁ আমাৰ সময় হাতত আছে কাৰণে দুই এটা কথা ধেমালিহে কৰিছোঁ দেই আমি যেতিয়া নাচিছিলোঁ 95, 94, 97 চনত 94 চনৰ আগৰ কথা বুলিয়ে কওঁ আজি এতিয়া 2025 আজি ইমান যুগৰ মূৰত দেখিছোঁ তেখেতৰ কাৰণে আমি হাত চাপৰি দিয়কচোন কাৰণ তেতিয়াৰ দিনত তেওঁ মানে নাম্বাৰ 1 ধুনীয়া সকলোৱে বিচাৰে ত্ৰিদীপ মানে অকণমান নিমিলিও আছিলে দেই চবেই বিচাৰে বৰ ধুনীয়া আৰু তেতিয়া মোকো কিন্তু নচুৱাইছিলে তেখেতে এটা সময়ত হয়নে মই মিছা কোৱা নাই যদি ক'ব পাৰে আপুনি মোক চিনি পাইছে চাগে মানে এইটো চকু পানী ওলাই গ'ল ইমান পুৰণা কথাবিলাক ক'লে মানে হেৰি লাগে বেয়া লাগে এনেকুৱা দিন আছিল আমি বিহু মানে এনেকুৱা আমি কৰিছিলোঁ আজিকালি অলপমান বিহুটো অলপ ব্যতিক্ৰম হৈছে আগতে আমি যিটো বিহু কৰিছিলোঁ সেইটো এটা বেলেগ এটা হেৰি আছিলে কিন্তু আজিকালি এটা ৱৰ্ড হৈ গ'ল প্ৰফেচনেলিজম সেই বস্তুটো আজিকালি হৈ গ'ল কিন্তু আমি যোনটো সময়ত বিহু কৰিছিলোঁ সেইটো কিন্তু প্ৰফেচনেলিজমটো নাছিলে আমি বিহু ভাল পাইছিলোঁ বিহুটো আমি কৰিছিলোঁ কিন্তু এতিয়া বিহুটো অলপমান বেলেগ হৈছে কিন্তু সেইটো আৰু উপায় নাই সেইটো আৰু টাইম লৈ সম্পূৰ্ণ চেঞ্জ হয় সেইটোৱে আৰু কিন্তু আপোনাৰো সলনি হোৱা নাই কাৰণ কিয় যেতিয়া মুখা মানুহ চেনেকি গাইছে আমাৰ দিনৰ নাম পুৰণি চেওকেইটা বজাইছে আমাৰ দিনৰ চেও মোৰ মানে সঁচাই ইমান মনটো ভৰি গ'ল কাৰণ পূব গুৱাহাটী বিহু সন্মিলনীয়ে যিটো এটা আয়োজন কৰিছে এই মহিলা বিহু মানে তেওঁলোকে প্ৰতিযোগিতাখনিৰ নামত এই পুৰণি ঢুলীয়াখিনি বা বিহুৱাখিনিক সুবিধা প্ৰদান কৰিছে এনেধৰণে ওলাই আহিবলৈ নিশ্চয় আপোনাৰ পৰিবাৰো এগৰাকী নাচনী আৰু তেখেতক আপুনি ইমান ধুনীয়া উৎসাহ দিছে নিজে ঢোলত সংগত কৰিছে তাতকৈ গৌৰৱৰ বিষয় কি হ'ব পাৰে নহয়নে পুৰস্কাৰ পোৱা নোপোৱাটো পিছৰ কথা সেইটো সকলোৰে ক্ষেত্ৰত নহয় কোনোবা এগৰাকী বা দুগৰাকী পুৰস্কৃত হ'ব কিন্তু যিটো দল তাৰ লগতে মই নাম ল'ব লাগিব আমাৰ বহু পুৰণি পেটুৱা মই দেখিলোঁ আজি বহুত বছৰ মূৰত ৰাজীৱ ভূঞা ডাঙৰীয়া তেখেতৰ কাৰণে এটা হাত চাপৰি দিব অনুৰোধ কৰিছোঁ দৰ্শকক যিটো আমাৰ পেপা বজাই তেতিয়া দিনত ৰাজীৱ ভূঞা বুলি ক'লে ফেমাছ বৰ সুন্দৰ পেপুৱৈ তেখেতে এতিয়াও ইমান ষ্ট্ৰেংথ লৈ পেলাই পেপা বজাইছে সুতুলি বজাইছে মই সঁচাই দেখি হৈভূত হৈছোঁ কাৰণ আজিকালি যিটো নতুন চাম তেওঁলোকৰ বিৰাট আপুনি যিটো ক'লে প্ৰফেচনেল আচলতে তেওঁলোকে খেল বুলি কয় নাচনীয়ে আমাৰ দিনত পুৰস্কাৰ পাওঁতে যদিহে পুৰস্কৃত হয় তেতিয়া 60-40 হৈছিলে 40% নাচনীয়ে ৰাখে খৰচৰ কাৰণে 60% ল'ৰাখিনিৰ মাজত অকণমান বিহু ধেমালি কৰে কিন্তু আজিকালি তাৰমানে পাওক নাপাওক নাচনী যদি পিছৰ কথা বহু পইচা দিবলগীয়া হয় সেইকাৰণে অলপ কষ্ট হয় আমাৰ নহয়নে কিন্তু আপোনালোকক দেখি মোৰ পুৰণা দিনলৈ মনত পৰিছে এইফালে বাওঁফালে ভৱেশ একদম ভৱেশ কাইও আছে আমাৰ আগত বাপৰে ভাল দল গোটাইছে বাকী কেইজনতো নতুন চামতে
পৰে বাৰু তথাপি মোৰ চিনাকিকেইখন মোক মই দেখি বৰ ভাল পাইছোঁ আপোনালোকক দেই নাচনি কথা বাৰু নকওঁ কিন্তু আপোনালোকক ধন্যবাদ দিছোঁ আমাক বহুত বছৰ মূৰত মানে এনেধৰণে পৰিৱেশখন দেখি ভাল লাগিলে নামখিনি শুনিলোঁ চাপৰ দেখিলোঁ নাচনি অৱশ্যে আখৰা আমাৰ ভাৰতলৈকে কিছু কমি যায় এইটো সম্ভৱ নহয় কিন্তু এনেধৰণে যে আপোনালোকে বিহু ফূৰ্তি কৰিব ওলাই আহিছে সেইটো কাৰণে বৰ বহুত বহুত আপোনালোকক ধন্যবাদ নাচনি ভাগৰ মৰিলেই আৰু মৰিলে এনেই দেই নেজান কৰি শব্দটো শুনিছে নহয় আপুনি নেজান কৰি বাৰু কি জানিব লাগিব ক'বলৈ নেজান কৰি শব্দটো নেজানো আমাৰ বিহুৱাসকলে কয় যদি কৈ দিব পাৰে উত্তৰটো নাচনি নেজান কৰি বৰ সুন্দৰ হয় উত্তৰটো ৰংটো বৰ উজ্জ্বল হৈ থাকে অলপ বগা ফটফটীয়া টাইপৰ হয় নেজান কৰি গছৰ বা দেখায় আমি নাচনিসকলে পৰিধান কৰোঁ সুন্দৰ মেখেলা চাদৰ যিয়ে নহওক ভাল লাগিলে দেই সকলোকে এনেকৈ মঞ্চত দেখা পাই বহুত ভাল লাগিছে বাইদেউ প্ৰথমে আপোনালোকৰ সকলোকে ৰঙালী বিহুৰ নতুন বছৰৰ শুভকামনা জনালোঁ প্ৰথমতে কওঁ আঁচনিয়ে বাৰু ভাবিছে যেনেকৈ নহওক ওলাই আহিছে খুব ধন্যবাদৰ প্ৰাপ্তি লগতে এই গাঁৱৰ ফালে থকা ধুৰীয়া ককাই কওঁ যিটো গালে উঘা মাথো চেৰেকি